বাংগালোৰত অসমৰ যুৱতীক ধৰ্ষণৰ পিছত নৃশংসভাৱে হত্যা। ৰক্ষকে ভক্ষক হ'ল দুৰ্ভগীয়া মেধাৱী ছাত্ৰীৰ। ঘাতক অসমৰে যুৱক। ইতিমধ্যে হত্যাকাৰীক বাংগালোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। এক হৃদয় বিদাৰক ঘটনা। উচ্চ শিক্ষা গ্ৰহণৰ বাবে যোৱাৰ দিনাই বাংগালোৰত উপস্থিত হোৱাৰ নিশাই ধৰ্ষণৰ বলি হৈ নিদাৰুণ মৃত্যুক আঁকোৱালি ল'লে হাউলীৰ মেধাৱী ছাত্ৰী জেছমিনাৰা আখতাৰ। BSc নাৰ্ছিঙৰ শিক্ষা গ্ৰহণৰ বাবে বাংগালোৰৰ এখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিছিল হাউলীৰ সমীপৰ মিলন বজাৰৰ নগৰজাৰৰ স্বাস্থ্য বিভাগৰ কৰ্মচাৰী নাজিমুদ্দিন আহমেদৰ দ্বিতীয় কন্যা জেছমিনাৰা আখতাৰ নামৰ মেধাৱী ছাত্ৰীগৰাকী। লকডাউনৰ বাবে পাঠদান আৰম্ভ হোৱা নাছিল যদিও শেহতীয়াকৈ শিক্ষানুষ্ঠান খোলা দিয়াত যোৱা সোমবাৰে জেছমিনাৰা বাংগালোৰত গৈ উপস্থিত হৈছিল। লগত আছিল গোৱালপাৰা লক্ষীপুৰৰ আনিছুৰ ৰহমান নামৰ এজন যুৱক। আনিছুৰ বাংগালোৰত অধ্যয়নৰত হোৱাৰ উপৰিও অসমৰ পৰা যোৱা ছাত্ৰ ছাত্ৰীক বাংগালোৰত নামভৰ্তি কৰি দিয়া এজেণ্টৰো কাম কৰে। নামভৰ্তিৰ ক্ষেত্ৰত সকলো ধৰণৰ কাম কৰি দিয়া আনিছুৰক সাৰথি কৰি পৰিয়ালৰ লোকে বাংগালোৰলৈ পঠিয়াই দিছিল জেছমিনাৰা। বাংগালোৰত উপস্থিত হৈ মঙলবাৰে দিনটোত মহাবিদ্যালয়ৰ যাৱতীয় প্ৰক্ৰিয়া সম্পন্ন কৰিছিল জেছমিনাৰাই। এই সকলো প্ৰক্ৰিয়াত আনিছুৰে জেছমিনাৰাক সহায় কৰি দিছিল। মঙলবাৰে সন্ধিয়া হোটেলৰ পৰা জেছমিনাৰা এই যুৱকজনৰ সৈতে ATMৰ পৰা টকা উলিয়াবৰ বাবে বাহিৰলৈ ওলাই গৈছিল। এনেদৰে ওলাই যোৱাৰ পিছত যুৱতীগৰাকী পাখণ্ড আনিছুৰৰ কামনাৰ বলি হয়। বুধবাৰে পুৱা যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় হোটেলৰ ওচৰত। সন্দেহ কৰা অনুসৰি আন দুজন যুৱকৰ সৈতে জেছমিনাৰাৰ ওপৰত গোটেই নিশা যৌন উৎপীড়ন চলাই নৃশংসভাৱে হত্যা কৰে আনিছুৰে। মূল অভিযুক্ত লক্ষীপুৰৰ পাখণ্ড আনিছুৰ ৰহমানক কালিয়েই বাংগালোৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উচ্চ শিক্ষা গ্ৰহণৰ সপোন দেখি বাংগালোৰলৈ যোৱা মেধাৱী জেছমিনাৰাৰ মৃতদেহ আনিবলৈ ইতিমধ্যে হাউলীৰ পৰা পৰিয়ালৰ লোক গৈ উপস্থিত হৈছে বাংগালোৰত। সোমবাৰে 14 তাৰিখ সোমবাৰে 9টাৰ ফ্লাইটত বাংগালোৰলৈ গৈছে। বাংগালোৰৰ পৰা 1টা বজাত নামিছে। 1টা বজাত নামাৰ পাছত মোক ফোন কৰিছে, আব্বা মই এয়াৰপৰ্টত আহি পাইছোঁ, আমি নামি কলেজলৈ যাই আছোঁ। যাই আৰু এটা তাৰ লগত লিণ্টাজ বুলি ছোৱালী আছিল আৰু তেওঁৰ দেউতাক আছিল, একেলগে গৈছে। একেলগে যাই তাৰ লিণ্টাজৰ এজনৰ ঘৰত ৰুমত বহি হাত মুখ ধুই ভাত চাত খাই আকৌ তাতেই আছিল। সিদিনা 15 তাৰিখে কলেজত যাই এডমিশ্যন লৈ হোষ্টেললৈ গ'ল। হোষ্টেললৈ থাকি 16 তাৰিখে 7:15-20 মানত মোৰ লগত কথা পতা হৈছে যে আব্বা মই আজি প্ৰথম স্কুলত যাই আছোঁ, দোৱা কৰিব। হ'ব যাওঁ তুমি, আৰু শেষত পইচা কিবা লাগে 50-60 হাজাৰ টকা উঠাই ল'বা, উঠাই লৈ স্কুলত দিবা, মই লাগিলে বাকীখিনি মই তোমাৰ একাউণ্টত ঢালি দিম। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈ মোৰ আহ্বান যে অসম চৰকাৰে এইবোৰ লৈ বিধি ব্যৱস্থা যাতে উচিত বিচাৰ কৰি দিয়ে, মোক সান্তনা দিব পাৰে, তাৰ কাৰণে মই অসম চৰকাৰলৈ মোৰ আহ্বান থাকিব। হাউলীৰ পৰা দিদাৰ হুছেইনৰ ৰিপৰ্ট, নলবাৰী টাইম।